কৈছা কল খাইছা কল খাইছা গছৰ পৰা ছিঙি আনি লগালগ খালে আইও হৰা কি কল জানো তো চেনি কলৰ কথা কিন্তু চেনি কল নহয় আকৌ অলপ কেঁচা হৈ আছে শুন তাকে হে কলটো কাটি হৈ গ'ল এটা খালোঁ আহা এতিয়া অকণমান খোজকাঢ়ি আহোঁ ৱাকিং কৰি আহোঁ পৰিৱেশটো ভাল লাগিছে একচুৱেলি এইটো পৰিৱেশ আজি কেৰেলাত এজন লগৰ বন্ধু থকাৰ কাৰণে মই পাইছোঁ থেংক ইউ আজি আমি কেৰেলা ভ্ৰমণত আহি যিখিনি সুবিধা পাইছোঁ তাৰ বাবে তোমাৰ বন্ধুজনক বহুত বহুত ধন্যবাদ জনাইছোঁ থেংক ইউ ছ' মাছ মোহন তোমাৰ এয়া সহায় আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু ভাল লাগিছে আজি এইটো পৰিৱেশ তোমাৰ কাৰণে চাবলৈ পাইছোঁ যিহেতু মোৰ এটা হেঁপাহ আছিল কেৰেলা চোৱা আৰু লগতে চাবলৈও পালোঁ আৰু এইখিনি তোমাৰ কাৰণে উপভোগ কৰিবলৈ পালোঁ থেংক ইউ বাকী এতিয়া তুমি কোৱা শুনা আজি আমি কেৰেলা ফুৰিবলৈ আহি কলটো খাই ফিনিছ কৰিলা দেখা নহ'লে তুমি কথা ক'ব নোৱাৰিবা অঁ মোহন আইঅ যদি আমি গুটি আছে কল যদি আমি হোটেল এখন ল'লোহেঁতেন আজি আমাৰ নাই কমেও পইচাটো গ'লেইহেঁতেন কিন্তু গ'লহেঁতেন প্লাছ তুমি এইখিনি সুবিধা নাপালাহেঁতেন পইচা বাৰু আজি আছে কাইলৈ নাই পইচা তুমি আজি খৰচ কৰিলে কাইলৈ ইনকাম কৰি ল'ব পাৰিবা কিন্তু এই ফিলিংছ এই সুবিধা আৰু এইখিনি পৰিৱেশ কেতিয়াও উপভোগ কৰিব নাপালাহেঁতেন কাৰণ টাউন এৰিয়াত থাকিলোহেঁতেন টাউনৰ কিছুমান মানে ঘৰ দুৱাৰ সেইবিলাক দেখিলোঁ যিখিনি মই চাবলৈ আহিছোঁ সেইখিনি নাপালোঁহেঁতেন থেংক ইউ তেওঁ আমাৰ আজি 10 বছৰ আগৰ চিনাকি আছিলে যিহেতু আমি একে লগতে ৰবৰ কোম্পানীত কাম কৰিছিলোঁ আৰু এইবিলাক হৈছে ৰবাৰ গছ তাতে আমাৰ চিনাকি চুনুকা হ'ল তাৰপিছত আমাৰ ভাল সম্পৰ্ক গঢ়ি উঠিলে তাৰপিছত আমিও ঘৰলৈ আহিবলগীয়া হ'ল মই একচুৱেলি ঘৰলৈ আহিবলগীয়া হ'ল তেওঁলোকক তাতে এৰি থৈ আহিলোঁ তাৰপৰা এইফালে ৰাস্তাটো দেখুৱাই দিয়াচোন অকণমান কেমেৰামেন দেখিছেনে পূৰা কঁঠালৰ বাৰী গোটেই কঁঠালে চিনা এইবিলাক দেখিছেনে ওপৰত তাৰপিছত গোটেই কঁঠাল আপোনালোকে চাওক এইফালে এয়া কঁঠাল এইপিনে কঁঠাল মৰহি গৈছে আপোনালোকে চাব দেই গাইছ এইয়া তাৰপিছত আহিলোঁ ঘৰলৈ কেৰেলাত থকা বন্ধুবিলাকক মানে এতিয়া বছৰ বহুত হৈ গ'ল ন মনত পৰি থাকে যিহেতু মই বেংগলোৰত আমি কৰ্মসূত্ৰে তাতে আমি থাকিবলগীয়া হ'ল তেনেকৈ গ'লগৈ আৰু তথাপিতো এদিন মোলৈ ফোন কৰিলে মোহনে এওঁৰ লগত আমাৰ লাইভ চাই থাকে তেওঁ লাইভত জইন হৈ কথা বতৰা পাতি থাকে তাৰপিছত মোৰ নামটো মোক ভিডিঅ'ত দেখি মেলি তেওঁ আকৌ কণ্টেক্ট কৰিলে কণ্টেক্ট কৰি কথা বতৰা হৈ গ'ল তেওঁ আকৌ মাতিছিলে আহিবা মই ইয়াত আজিকালি অলপ আগৰ হেৰিয়ত নাই বুলি কৈছে মানে তেওঁক এটা মালিকে ধুনীয়া বিল্ডিং দি দিছে বিল্ডিং মানে ঘৰ আৰু এটা ঘৰ দি দিছে তেওঁ যিমানটো দিব লাগে হয় তেওঁ মানে সিমানটো তেওঁৰ পৰা লোৱা নাই আৰু মালিকে পে' কৰে কিবা এটা দিয়ে আৰু তাৰপিছত গুচি গ'ল আৰু তেতিয়াৰ পৰা মই অসমলৈ গুচি গ'লোঁ হেৰি কৰিলোঁ মই থাকিলোঁ বেংগলোৰত ছেটেল হৈ গ'লোঁ এতিয়া ভাল এটা কাম কৰি আছে কেৰেলাত ভাল লাগিছে আমাৰ কামটো মানে এনেকুৱা ধৰণৰ তেওঁ বডি বিল্ডাৰ হৈ গ'ল গৌৰৱৰ কথা অসমৰ এজন ল'ৰাই যে কেৰেলাহেন মানে ৰাজ্যত আহি পিনে এনেকুৱা এটা ধুনীয়া পজিশ্যনত আছে সেইটো আমাৰ অসমৰ বাবে গৌৰৱৰ কথা কাৰণ তেওঁ এতিয়া বৰ্তমান কেৰেলাত জিম ট্ৰেইনাৰ লগতে তেওঁ কিক বক্সিং আৰু কেৰেলাৰ ষ্টেটৰ পৰা তেওঁ চিলেক্ট হৈছে আৰু 2-3 মাহৰ ভিতৰতে গৈ আছে তেওঁ হায়দৰাবাদত কি কৰিবলৈ খেলিবলৈ কম্পিটিশ্যন যদি হায়দৰাবাদত তেওঁ চিলেকশ্যন হৈ যায় তেতিয়া যাব তেওঁ বেংগলোৰ আৰু বেংগলোৰত যদি চিলেকশ্যন হৈ যায় তেওঁ যাব ডুবাই কিমান গৌৰৱৰ কথা চাওকচোন অসমৰ এজন ল'ৰা আহি কেৰেলাত এইখিনি যে কৰিব পাৰিছে এইখিনি যে হেৰি হৈছে বহুত বেছি ভাল লাগিছে আৰু এই পৰিৱেশটো যিহেতু তেওঁ আছে আৰু সেয়েহে দেখাই দিলে আৰু তেওঁৰ বিষয়ে কিছুমান কথা আপোনালোকক জনাম একদম তেওঁৰ পৰা ভিডিঅ' দিব তেওঁৰ পৰা A to Z ভিডিঅ' ল'ম কেনেকৈ তেওঁ ইয়াত মানে এইটো চিট পালে বা কেনেকৈ এইটো কৰিলে তেওঁ যিহেতু নিজকে এটা সুন্দৰ
জীৱন গঢ়ি তুলিবলৈ উঠিছে আৰু আপোনালোকে আশীৰ্বাদ কৰিব তেওঁ যাতে সফল হয় কাৰণ যিহেতু অসমৰ পৰা এজন ল'ৰা আহি কেৰেলাত জিম ট্ৰেইনাৰ লগতে মানে সি এতিয়া বৰ্তমান জিম ট্ৰেইনাৰ হৈ আছে আৰু লগতে কিক বক্সিঙাৰ একচুৱেলি মই কওঁতে ক'ৰবাত ভুল হ'ব পাৰে তাৰ বাবে চৰি আৰু তেওঁ সেইখিনি যে চান্স পাইছে কৰিছে আপোনালোকে আশীৰ্বাদ কৰিব তেওঁ একচুৱেলি ছ'চিয়েল মিডিয়াত তেনেকৈ যোৱা নাই তেওঁ পেজ এতিয়া আছে পেজটিত মানে ইমান ভিউৱাৰ্ছ নাপায় তেখেতে নাই জিম ট্ৰেইনাৰ বুলি নাই চাগে সীমা কিবা এটা আহি বা সেইটো এনিৱে কোনো কথা নাই কিন্তু তেওঁ আজি ছ'চিয়েল মিডিয়াত নোলোৱাৰ কাৰণে ফেমাছ তেনেকৈ হোৱা নাই বাট একো নাই এদিন নহয় এদিন হ'ব ফেমাছ কিন্তু তেওঁ যিখিনি কেৰেলাত ফেমাছ আমি এইটো গৌৰৱ কৰি ক'ব পাৰোঁ আজি নহয় তেওঁ এতিয়া অসমত সীমা মই জনামতে মই কালি যিখিনি দেখিলোঁ জিমতেই হওক এই কথাৰ মাজতে মই আপোনালোকক দুটামান বস্তু দেখাই দিছোঁ হ'ব আমি প্ৰায় 10 বছৰ হ'ল বেংগলোৰত থকা আমাৰ ইমানখিনি ফেচিলিটি নাই আমাৰ ইমানখিনি দম নাই আমাৰ ইমানখিনি অকাত নাই আমি কৈ দিওঁ কালি আমি 60 কিলোমিটাৰমান দূৰত্ব যাব লগা হৈছে তেওঁ বুলেটখন দিলে চলাবলৈ আৰু তেওঁ লগালগ কি বাইক এইখন বাইক লৈ য়ামাহা এখন লৈ পিনে দৌৰাই তেওঁ আকৌ পাছত গৈছে মানে একচুৱেলি কি এতিয়া মোক কালি আৰু দেখাই গৈছে দোকান এখনত গৈ বোলে পুৰা ফিউজত গৈ বটলটো মানে পানী বটলটো উলিয়াই পিনে খাই আছে দোকানৰ ভিতৰত গৈ দেখাই কৈছে আকৌ আংকুলক যে মানুহ ঘৰে একো নাই আকৌ কেলৈ নাই আকৌ দোকানতে সীমা একো নকয় কাৰণ তেওঁ যিখিনি প্ৰতিভা আছে ইয়াৰ মানুহে তেওঁক বহুত মৰম কৰিছে এতিয়া কালি দুইটা জিমত গৈছোঁ মানুহ এজনীয়ে ধুনীয়াকৈ হাত মিলাইছে তাৰ লগত কাৰণ জিম ট্ৰেইনাৰ বুলি ক'লে সীমা এটা হেভি মানুহ ন কাৰণ কেলৈ তেওঁ এজন টিচাৰ এতিয়া ক'বলৈ গ'লে যোনখিনি তেওঁ ষ্টুডেণ্টক ট্ৰেইনিং কৰি আছে গোটেই ষ্টুডেণ্টখিনি তেওঁৰ কাৰণে পগলা চ' সেইটো কাৰণে কেৰেলাত ইমানেই তাক ছাপোৰ্ট কৰে মানুহে আজি মই যদি ক'ৰবাত বিপদত ৰৈ আছোঁ বুলি যদি বা পৰি আছোঁ বুলি কওঁ ন তেওঁ উদ্ধাৰ কৰি আনিব পৰা তেওঁৰ দম আছে বেংগলোৰলৈ বুলেট লৈ পিনে গৈছে যেতিয়া বুলেট লৈ গৈছে মালিকে সকলোখিনি হেল্প কৰি দিছে মানে ৰাস্তাত ক'ৰবাত কিবা প্ৰব্লেম হ'লেও গোটেইখিনি মালিকে দায়িত্ব লয় তাৰপৰা কালি মই যিকেইটা মানুহৰ লগত জিমত চিনাকি কৰি দিলে বেংগলোৰত হ'বলৈ হ'লে সেইটো ৰাউডি বুলি কয় কিন্তু ইয়াত ডন মানে একদম বিৰাট ডবল মানুহ মানে মোৰ লগত হাত মিলাইছে সি বন্ধু বুলি কৈছে ন সিহঁতৰ হাতত মানে মানুহৰ লগত হেৰি কৰি দিছে ন তেওঁলোকৰ মানে গান চান থাকে এভৰিথিং তেওঁ এতিয়া কোৱা মতে মই যিখিনি দেখিলোঁ মানে বহুত ভাল দেখিলোঁ তেওঁ গোটেই মানে ইয়াৰ ভাষাটো জানে আৰু এই কথাৰ মাজতে মই আপোনালোকক এটা বস্তু দেখাম চাব দেই ভুলুকা বাঁহ মূৰ এটা খাই লাল হৈ গ'ল ন ভুলুকা বাঁহ ভুলুকা বাঁহ নহয় একচুৱেলি কিন্তু ভুলুকা বাঁহতকৈ পাতলা বাঁহ এইটো তাৰপৰা এতিয়া সিদিনা যে সীমা আৰু এটা কথা সিদিনা যে এতিয়া এই ৰবাৰ হেৰিয়ত যে সেই বাতিখিনি যে এনেকৈ ওপৰলৈ মুকৰি আছিলে যে আজি গোটেই তললৈ মুকৰি আছে দেখিছা নাই সেইখিনি লৈ গ'ল মানে এঠাখিনি লৈ গুচি গৈ এতিয়া আৰু মানে ৰেষ্ট দিছে মহে কামুৰিছে মহে মানে ভাল দিছে মহখিনি মানে বেয়াকৈ লাগি ধৰিছে ভাই আৰু এইখিনিয়ে তেনেকুৱা আৰু এটা জিম ট্ৰেইনাৰ আমাৰ হেৰিয়তে আছে বেংগলোৰতে কি হ'ল